দিন। ঠিক 9:15 মানতে কথাটো গম পাইছোঁ হা। মোক এজনে মানে তেওঁ মোৰ লগত যোৱা ছোৱালীজনী মানে মাক আহি পেলাই মোক বিচাৰি ফুৰিছে। আহি পেলাই তেওঁ ক'লে এনেকৈ এনেকৈ বোলে এটা এক্সিডেণ্ট হৈছে, কি হৈছে বোলে। তেনে মোক নাই কোৱা, তেওঁ মানে কান্দি কাটি গোটেই ক'ব নোৱাৰা গৈছেতো। তাৰপৰা আহি পেলাই মোৰতো খবৰ পাতি পোৱা নাই কি হ'ল কি নহোৱা। তাৰপিছতে আৰু মানে মই একো তত্ত্বই ধৰিব নোৱাৰিলোঁ কি হ'ল ঘটনা। পিছত মানে মই গম পাইছোঁ যে এনেকৈ বোলে পৰীক্ষা দিবলৈ যাওঁতে আজি ছোৱালীজনী বোলে এক্সিডেণ্ট এটা হৈছে। বাইকত গৈ আছিলে, গৈ থাকোঁতে গছৰ ডাল পৰিলে বুলি ক'লে। গছৰ ডাল পৰিলে বুলি ক'লে আৰু মই সিমানেই গম পাইছোঁ আৰু এতিয়ালৈকে আমি সঠিক মানে গম পোৱা নাই। এতিয়া মোৰ ল'ৰাটো গৈছে আৰু তাৰ লগত ল'ৰা 3টামান গৈছে। তাইতো আজি 2 বছৰ হৈ গ'ল তাত পঢ়া। তাৰপৰা আজি মানে হা গুৱাহাটী ইউনিভাৰ্চিটি আজি মানে পৰীক্ষা আছে। হয়, পৰীক্ষা দিবৰ কাৰণে গৈছিলে তেওঁ। তাই পৰিস্মিতা হাজৰিকা। লগত কি মোহন বুলি এটা আছিলে দেই, জ্যোতিময় মোহন নেকি, সোণাৰী ল'ৰা। এই সোণাপুৰৰ ঘৰ নেকি। সি বোলে অলপ মূৰত দুখ পাইছে বুলি কৈছে শুনা মতে দেই। ইমানেই মই গম পাইছোঁ এতিয়ালৈকে। সি এবাৰ ডিষ্টেঞ্চত MA ছেকেণ্ড ডিভিজন দিছিলে। মই দোকান গৈছিলোঁ, গজাল আনিবলৈ। গজাল আনিব যাওঁতে তেতিয়া মোক ফোন কৰিছে, মা মোৰ এক্সিডেণ্ট হ'ল। কৈছোঁ কি হ'ল এনেকৈ। মা এক্সিডেণ্ট হ'ল, পৰিস্মিতাই বেছিকৈ দুখ পালে, কাণে তেজ ওলাইছে, মাত কথা নাই সেনেকৈ বুলি কৈছিলে, কথা কোৱা নাই বোলে। সেনেকৈ কৈ ফোনটো কাটিলে। মই ঘৰত আহিলোঁ, ঘৰত আহি পিনে মই থাকিব পৰা নাই, তেওঁলোকৰ ঘৰত গ'লোঁ, পৰিস্মিতাৰ ঘৰত গ'লোঁ। পৰিস্মিতাৰ ঘৰত গৈ ৰখি আছিলোঁ, তেওঁলোকৰ মানুহ নাছিলে। তাৰপিছত দেউতাকক ফোন কৰিলোঁ, তেওঁলোকৰ ঘৰত থকা মানুহৰ পৰা ভাড়া ঘৰত থকা। ফোন নম্বৰ লৈ পিনে ফোন কৰাৰ পিছত তাৰপিছত তেওঁ ফোন ধৰা নাছিলে। মই ৰখি আছিলোঁ, ৰখি পিনে তেওঁক কৈছোঁ মই ইমান ভালকৈ নাজানো, ল'ৰাটোৱে কৈছে খালি এক্সিডেণ্ট হৈছে, মোৰ ল'ৰাইও কিমান দুখ পাইছে সেইটোও মই নাজানো। সি যেনেকৈ কৈছে মই তেনেকৈ তেওঁক কৈছোঁগৈ যে এক্সিডেণ্ট হৈছে, সিহঁতৰ 2টাই পৰীক্ষা দিবলৈ গৈছিলে, আজি পৰীক্ষা আছিলে। সেই তেনেকৈ কৈ তেওঁলোকক কৈ মই আকৌ ঘৰত গুচি আহিছোঁ। সেই সিমানেই জানো, মই বৰ বিশেষ নাজানো। সি আছে, তাই হেৰি হ'ল বুলি শুনিছোঁ। মোক ক'বলৈ বেয়া নাই, তাহাঁতি সৰুৰ পৰা একেলগে পঢ়া। মই সদায় কথা পাতি থাকোঁ, মোক ফোন কৰি থাকে আণ্টি আণ্টি বুলি। মই সেইকাৰণে বেছি ভাগি পৰিছোঁ। মোৰ ল'ৰাটোৱে তাইক বেছি মৰম কৰিছোঁ, সৰুৰ পৰা একেলগে পঢ়া। কি ক'ম, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মইতো কি ক'ম মানে, মইতো গাড়ী চলাওঁ, ৰিক্সা চলাওঁ। গতিকে মই টাউনত মানে গম পালোঁ যে এজন দোকানীয়ে ক'লে এনেকৈ বোলে কেছটা গম পোৱা নাই। মই গম নাপাওঁ, এতিয়া সময় এতিয়া 10:30 হৈছে। মই লগালগ ৰিক্সাখন লৈ আহি পাইছোঁহি। আহি পাই গোটেই কথাখিনি মানে সুধিলোঁ। তাৰপিছতে সুধিলোঁ কৰিবলৈ এনেকৈ পৰীক্ষা দিবলৈ গৈ আছিলে, গৈ থাকোঁতে মানে গছৰ ডাল পৰি মানে ছিটিকি পৰিলে বোলে। ছিটিকি পৰাৰ পিছত মানে তেওঁ মেডিকেল লৈ গ'ল। মেডিকেলত গৈছে, এতিয়াতো যাওঁতেও ঠিকেই আছিলে, মেডিকেলত এতিয়া মৃত বুলি ঘোষণা কৰিছে। আমি এতিয়া সঠিককৈ ক'ব নোৱাৰিম, মানুহ গৈ আছে, মানুহ আহিলে আমি ভাল ৰিজাল্ট পাম। তাত ককায়েক গৈছে আৰু ল'ৰা 2টা গৈছে। আৰু লগৰ ল'ৰা এটা আছিলে, পৰিস্মিতা হাজৰিকা, ঘৰটো সোণাৰী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।